रोज रॉयल्सर जेनेके आपनार हेरि थाके सिलिंगत लगा थाके एनेके आमार एखन गाड़ीत लगा आछे आमार गाड़ी कोनो गाड़ी एनेके प्रॉब्लेम नापाय किन्तु आमी मात्र लगाइछु 2,40,000 टाका 2017 एलेक्साई गाड़ी आपनालोके जदि कैश निये तेने हले 8,20,000 टाका दि दिम एखन गाड़ी फुल टैंकी तेल पाबो एटु ईदर अफार थाकिल आरो पार प्रत्येक गाड़ी आपनि 10,000 टाका डिसकाउंट पाबो हेलो व्यूअर्स वेलकम बैक टू माय चैनल कारमल बदलपुर কালকে সর্বপ্রথম সবরি জানাই কালকে ঈদের শুভেচ্ছা দিয়ে আজকে নতুন ভিডিওটা শুরু করলাম কালকে ঈদ উপলক্ষে আমাদের শোরুম থেকে অনেক ধরনের অফার বা স্টক আছে দেওয়া হয়েছে শোরুম থেকে যেটা আমাদের দাদাই দেখাইবা আপনারা নমস্কাৰ ভিউয়ার্স আজি মই অসমীয়া কবলৈ হাজিৰ হৈছো কাৰণ আমি বহুত ভিডিও বনাইছিলো বেঙ্গলীত আৰু হিন্দীতে বনাইছো তো আমাৰ অনেক ভিউয়ার্স আছে মানে অসমীয়াত কথা কলে ভাল পায় এটো কাৰণে আজি বাধ্য হৈছো আৰু মোৰ এই কাৰমলৰ প্ৰতিপক্ষ যিমান মানুহ আছে এইকেইটা কৈছে যে মই অসমীয়াত বনাব লাগে এটো কাৰণে মই বাধ্য হৈছো আজি অসমীয়াত ভিডিও বনাইছো তো সৰ্বপ্ৰথম হল কালিলে ঈদ সকলো ভাই বন্ধুসকলক ঈদের শুভেচ্ছা থাকিল আৰু আজি আমাৰ কাৰমলৰ বহু স্টক আছে এই স্টকৰ কাৰণে মই প্ৰথম এইফালৰ পৰা ক'বলৈ বিচাৰিছো যেটো চাৰিম এইফালে গাড়ী কিটা দেখাই দিলে ভাল হ'ব আমাৰ ইয়াত ধৰিলক বহু গাড়ী আছে আৰু গাড়ী বিলাক হল আপোনালোকৰ একদম নতুন কন্ডিশনৰ ক'ব পাৰে নিউ কন্ডিশনৰ গাড়ী মানে 2018 পৰা আমাৰ আৰম্ভণি হৈছে আৰু গাড়ী বিলাক কি হ'ব গাড়ী এক্সিডেন্ট নাপায় সব গাড়ী একদম পিওর গাড়ী পাব আপোনাৰ কাৰমলৰ স্যাটিসফাই গাড়ী যদি নিয়ে কোনো রিজনেবল আপনি না পায় রিজন পালে আপনি গাড়ি ঘুরাই দিব পারিব এইটো গ্যারান্টি আহত কথা আছে সেকেন্ড হল এইটো হল 2020 এর ইকো ভ্যান আমার ইয়াত প্রাইস রাখা আছে 4,50,000 আপনি অন টেবুলত আহিলে নেগোশিয়েবল হ'ব আৰু যদি ক্যাশত নিয়ে ভালকে ডিসকাউন্ট পাব বাকি হল এইটো সেকেন্ড হল আপনার ওয়েগনার 2019 মডেল BXI হোয়াইট কালারে আমার বহু কাস্টমারের ডিমান্ড থাকে যেহেতু হোয়াইট কালারের ওয়েগনার লাগে আমার ইয়াত অ্যাভেলেবল ওয়েগনার আছে হোয়াইট কালারের দুখন আছে দুখনে 2019 এর হয় আমার প্রাইস রাখা আছে 4,50,000 তো আজি অলপ বৰষুণৰ প্ৰবলেম কাৰণে আমি ইন্টেৰিয়ৰটো আপোনালোকক দেখাব পাৰা নাই বাকি হয়তো ভিডিওত আমি দেখাব পাৰিম আৰু ইয়াত যিমান গাড়ী দেখা পাইছে সব গাড়ীগিৰা আপোনালোকৰ কোম্পানী সিলেক্ট পাব ইঞ্জিন গিয়াৰ বক্স ইভেন আপোনাৰ বডি রিপিন সব গাড়ী বিলাক হয়তো অলপ টেস্ট থাকিব পাৰে সেইটো কাৰণে অলপ চলপ রিপিন থাকিব পাৰে কিন্তু আমাৰ ইয়াত তেবাখন গাড়ী আছে অৰিজিনাল পিন আছে কোনো এক ফুটা পিন নাই চ্যালেঞ্জৰ মোকাবিলত আমি কৈছো যে আমাৰ গাড়ী ইয়াত এখন এক্সিডেন্ট নাপায় এক্সিডেন্ট পালে 1 লাখ টাকা ফ্ৰী আপোনালোকক উলাই দিব পাৰিম আমি তো সেকেন্ড কথা ইয়াত দেখি পাইছে আপোনালোকে ওয়াগনার নিউ মডেল আছে সুইফট আছে 2021 এর 33,000 চলিছে আৰু অৰিজিনাল আছে গাড়ীখন দেখা পাইছে গাড়ীখন ধুনিয়া আছে এখন হল K10 2016 মডেল তো প্রাইস হল আপনার ওয়াগনার কইছো দুখনে 450 এখন হইছে 575 আর এখন হইছে আপনার 2,65,000 মাত্র মানে K10 আপনি 3 লাখ তলত না পায় কিন্তু আমার ইয়াত অরিজিনাল প্রিন্টত আছে কোনো এক ফুটা রিপিন নাই গাড়ীখন টায়ার সায়ার সব এখিনি একদম মানে বঢ়িয়া কন্ডিশনত আছে এক ফুটা রিপিন নাই গাড়ীখন ইন্টেরিয়র সালে গম পাবো মানে একদম বঢ়িয়া আছে সিট কভার আপনার টাচ স্ক্রিন ক্যামেরা লগা আছে এইটো এন্ড্রয়েড কয় ব্যাক ক্যামেরা এন্ড্রয়েড ফিটিং আছে আপনালোকে যদি ক্যাশ নিয়ে আমি যিমান পাৰো ডিসকাউন্ট দিম আৰু সিঙ্গল ফাইনান্স হলে আপনালোকে আমার যিমান গাড়ী আছে না কিয় ক্যাশ নিয়ে আৰু ফাইনান্সত যদি নিয়ে আমি কি কৰো আমি পেপার ইনক্লুডিং প্রাইস কও আমি যিমানখিনি প্রাইস কৈ আছো ইমানখিনি হল আপনালোকে পেপার আপনালোকৰ নামৰ সতি দিয়া যিমান খৰচা হ'ব ইমানখিনি আমাৰ এই প্রাইজতে ইনক্লুডিং হৈ গৈছে তো আজি আমাৰ এই কাৰমলত লেটেস্ট গাড়ী হল এখন গাড়ী ক্রেটা তো ক্রেটা আপনার এখন গাড়ীত মানে কিমান এসেসরিজ লগা আছে আমি ডিটেইলস আজি দেখাম আপোনালোকক চাই লব ফার্স্ট হল কি এইটো হল গ্রিল RS গ্রিল হয় এখন গ্রিল আপনার মানে এক্সট্রা লাগানো মানে আফটার মার্কেট আপনার কোম্পানি ফিটেড নহয় এই নাম্বার প্লেটটো মানে ডিজাইন কৰি লগা আছে সেকেন্ড হইছে এইটো ডিফুজার বাম্পার হয় এই আগে পিছে লগা আছে এই গোটেইখিনি এসেসরিজ আলটিমেটলি আপোনালোকৰ 3.5 লাখ মান বাজেট হ'ব তো এইখিনি আপোনালোকে ফ্ৰী পাইছে ফ্ৰী অফ কষ্ট আপোনালোকে পাইছে আৰু সেকেন্ড হল এইটো দেখা পাইছে এলয় হুইল এই এলহুলার টায়ারের ক্ষতি আপনার কমসে 1,80,000 মান হবই তো বাকি আর ইন্টেরিয়র দেখিলে গম পাবো যে এখন গাড়ি কি গাড়ি মানে আচরিত হয়ে যাব
গাড়ীখনৰ কণ্ডিশ্যন চাওক এনেকৈ মানে চক থকা মানুহৰ আছিলে এই ইণ্টাৰভিউ দেখিছে না সিট আৰু ডেছবোৰ্ড আৰু পেড সবখিনি কম্বিনেশ্যন কৰা আছে আৰু এই চাওক লেমিনেশ্যন তাতেও মানে কম্বিনেশ্যন কৰা আছে আৰু এটা কথা এখন পেনানমিক সানৰুফ থকা হয় এসএক্স টপ মডেল হয় এখন সব রোজ রয়েলছৰ যেনেকৈ আপোনাৰ হেৰি থাকে সিলিংত লগা থাকে এনেকৈ আমাৰ এখন গাড়ীত লগা আছে কোনবা ভাই বন্ধু যদি এনেকৈ মানে শখ থাকে এখন গাড়ী সোনকালে লৈ যাব দেৰি নকৰিব আৰু পিছফালে চাই লওক ভাল লাগে গাড়ীখন দেখি পেলাই এনেকৈ গাড়ী আমি সৰ্বপ্ৰথম পাইছোঁ ইমানখিনি ডিজাইন কৰা গাড়ীখন মানে এই সব পিলার লাইট লগা আছে পিছফালে আপনার এইটো ডিফিউজার গার্ড লগা আছে এইটো রেল লাইট পুরা আছে এইটো মডেলত নাছিলে এই মানুহজনে নিজেকে লগাইছে এইটো ব্ল্যাক ক্রোম লগাইছে ব্যাকলাইটত এনেকে মানুহে নলগায় কিন্তু এইখিনি লগাৰ কাৰণে গাড়ীটো ইমানে দেখাত ধুনীয়া হৈছে মানে ক'ব মানে নিজে কৈ পেলাই আপোনালোকক বুজাব নোৱাৰো ইমানখিনি ডেকোৰেশ্যন আছে গাড়ীখনত আৰু এলেভেলখিনি দেখা হৈ আছে টায়াৰ গাড়ী চলিছে মাত্ৰ 22000 এক্সপায়াৰ টায়াৰ ইউজে হোৱা নাই আৰু গাড়ীখনৰ কতো স্ক্ৰেচ নাই ৰিপিট নাই এক্সিডেন্ট ৰিজন নাই আমাৰ ইয়াতে এক্সিডেন্ট নাপায় আৰু এইখনত একে নাইয়ে তো আমি গাড়ীখনৰ দাম ৰাখিছো 13,85,000 আপোনালোকে যদি কেশ নিয়ে ভালকে ডিসকাউন্ট দিব পাৰিম আৰু আজি এটা কথা কওঁ কাৰমলৰ পৰা যদি আজি হল আপোনালোকৰ 16 তাৰিখ কাইলৈ ঈদ তো আমাৰ এটা অফাৰ নিয়ে আইছো আমি আপোনালোকে যি গাড়ী লয় আপোনালোকে ফুল টেংকি তেল পাব এটো কাৰমলৰ পৰা অফাৰ দিয়া হৈছে এটো আজি ভিডিওত এটো কাৰণে ভিডিওটো কৰা হল যে ঈদৰ কি অফাৰ আছে তো আমাৰ এই বাইদেউ কৈছিলে যে কি অফাৰ আছে ঈদত মই এটো স্পেশালি কবলৈ পাহৰি গৈছিলো যে আপুনি যিখন গাড়ী লয় ফুল টেংকি তেল পাব চাই আপোনাৰ 5000 টাকাৰ তেল লাগক 10000 টাকা লাগক আমি দি দিম আৰু সেকেন্ড কথা হল ইয়াতে আপোনাৰ ক্ৰেটাখন দেখা পাইছে এটো হল আপোনাৰ বেলেনো আলফা নিউ লুক্সাৰ আলফা 360 কেমেৰা আপোনালোকে জানে কোম্পানী ভিডিঅ এলয় হুইল ডায়মণ্ড কাট এলয় হুইল 16 ইঞ্চ এলয় হুইল থাকে এটো আপোনালোকে পাইছে সেকেন্ড কথা হল এখন হল মাত্ৰ 3800 কিলোমিটাৰ চলা গাড়ী যদি আপোনালোকে দেখা পাইছে এমজেড নম্বৰ আপোনালোকৰ ইচ্ছা যদি হয় গুৱাহাটী নম্বৰ লাগে শিলচৰৰ লাগে হাইলাকান্দি লাগে কৰিমগঞ্জ লাগে যিকোনো ঠাই লাগে আমি কৰাই দিম আমি পেপাৰ ইনক্লুডিং প্ৰাইস ৰাখিছো 8,85,000 পেপাৰ আপোনালোকে যতে কয় ততে আৰু এইটো নম্বৰৰ সৈতে যদি নিয়ে তেনেহলে আপোনালোকে পাব 850 পাই যাব এখন গাড়ী আৰু অন টেবল বহিলে আমি যিমান পাৰো ইমানখিনি নেগোশিয়েবল দিম তো সেকেন্ড কথা এখন গাড়ী 2022 ৰে হয় কিলোমিটাৰটো দেখা পাইছে আমাৰ গাড়ী ডিটেইলছ খিনি লেখা থাকে আমাৰ চাৰিমে দেখাব গোটেইখিনি ডিটেইলছ এখন গাড়ী হল আপোনাৰ 2022 ৰ মডেল সুইফট সিলভাৰ কালাৰ লিট এন্ড ক্লিন গাড়ী সেকেন্ড হল ফাৰ্স্ট ওনাৰ আমাৰ ইয়াত যিমান গাড়ী পাব সব ফাৰ্স্ট ওনাৰে পাব সেকেন্ড হল এখন গাড়ী আপোনাৰ কত এটা ৰিপিন নাই অৰিজিনাল প্ৰিন্টত আছে আপোনালোক কৈছিল না কিছুমান গাড়ী আছে হয়তো টাচ প্ৰিন্ট থাকিব পাৰে আৰু কিছুমান গাড়ী আছে 100% ৰিপিন নাই তো এখন গাড়ী সব এতিয়াও সিটত প্লাষ্টিক লগাই আছে এটো সব মানে সিট কভাৰ লগাই নাই মানে এনেকৈ বিক্ৰী কৰি দিলে তো আমাৰ ইয়াত ধৰি লওক বহুত ধুনীয়া গাড়ী পাব আৰু 2022 23 21 18 পৰা মই কৈছো না 2024 লৈকে গাড়ী পাব আমাৰ ইয়াত আছে তো আমাৰ ইয়াত আমি এটো এটা ধাৰণা ৰাখছো যে সেকেন্ড হ্যান্ড ক'ব পৰা যায় কিন্তু গাড়ীগিলা ৰাখিম আমি এনেকৈ যে নতুন ক'ব পাৰিব আপোনালোকে আহি এটো সব 2020 ৰ আলফা মডেল এইখন ইগনিছে হয় চলিছে এখন আপোনাৰ এই ডিটেইলছ দেখাই লওক চাৰি মিনিটে ডিটেইলছ দেখাই লওক আমাৰ ইয়াত টেম্পাৰিং এইবিলাক একো নাপায় কাৰণ আমি টেম্পাৰিং নকৰো কিছুমান বেপাৰী গাড়ী দিয়ে সেইবিলাকত আমাৰ অলপ কনভিজন থাকে তো আমি যিমানখিনি জানা মতে আমি জনাই দিও কাস্টমাৰক যে আমাৰ এই ৰিজন আছে আৰু আমাৰ ইয়াত গাড়ী ল'ব আহিলে আপোনালোকে মেকানিক হোক ইঞ্জিনিয়াৰ হোক যিকোনো এজন মানুহ লৈ আহিব যদি কোনো ক্ষেত্রে কোনো মানে প্ৰবলেম পায় আমি এখানে মানে সৰু সুৰা থাকিব পাৰে সব গাড়ী হৈছে মানুহ হোক চলতে হয়তো সৰু সুৰা কিবা থাকিব পাৰে এইখিনি আমি যিমান পাৰো আপোনালোকক স্যাটিসফাই কৰাই দিম বাকি ৰিজন ডাঙৰ ৰিজন নাপায় গাড়ীখন নিচে কিবা এটা ডাঙৰ ৰিজন আছে আমাৰ উভতি লৈ আহিব আমি আপোনাক খৰচা কৰি আপোনাক স্যাটিসফাই কৰি দিম যদি নোৱাৰো গাড়ী ঘূৰাই ল'ব পাৰিম কিন্তু ঘূৰাই ল'ব পাৰিম এইটো কাৰণে কৈছো আপনি প্রুফ দিব লাগিব যে এইটো গাড়ী এনেকে প্ৰবলেম আছে আমি চ্যালেঞ্জৰ মুখামুখি কওঁ আমাৰ গাড়ী কোনো গাড়ী এনেকে প্ৰবলেম নাপায় আৰু যদি পাইছে গাড়ীখনে পূৰ্বৰ গতি লৈ আহিব আপোনালোকৰ যিমান খৰচা হৈছে আগে পিছে যিমান খৰচা আমি যিমান খৰচাখিনি পূৰণ কৰি দিম আপোনালোকৰ লোকসান হ'ব নিদিও আৰু কাৰমলে প্ৰথমৰ পৰা আজিলৈকে আজি 3.5 বছৰ পাৰ হ'ব কিন্তু আজিলৈকে কাৰক মানে ঠগা নাই আৰু আমাৰ এইটো হুনাম আছে গোটেই অসমত যে কাৰমলে কোনো কাৰক ঠগা নাই আৰু গাড়ীবিলাক দিয়ে বহুত ধুনীয়া গাড়ী দিয়ে এখন আমি ইন্টেৰিয়ৰ দেখাবলৈ অলপ টান পাইছো কাৰণ জায়গাটো অলপ সৰু আছে তো গাড়ীখন 2020 ৰ আলফা মডেল আমি ৰাখছো দাম মাত্ৰ 5,55,000 টকা
যদি কেছত নিয়ে তেনেহ'লে আৰু ডিছকাউণ্ট পাব আৰু ফাইনেন্সত নিলে আমি ট্ৰান্সফাৰখিনি আৰু পেপাৰ ফাইনেন্স ইনভেষ্টমেণ্ট গোটেইখিনি ঘূৰাই দিম এইটো হ'ল 2022ৰ SX বেনু তো 2022ৰ হয় এইটো চাওক 2022ৰ গাড়ী এতিয়া যদি কোনোবাই বিচাৰে যদি ৰান ইমান হ'ল না যিমান আছে ইমানে পাব এইটো ডিটেইলছটো দেখাচোন ছাৰে এইটো যিমান হৈছে ইমানে পাইছে ইয়াত যদি আমি ৰান টেম্পাৰিং কৰিব বিচাৰো তেনেহ'লে ডিচাইডত আনিলে মানিব লাগিব কাৰণ 2022ৰ গাড়ী হয় না তো আমি এইখিনি নকৰোঁ আমি জেনুইন ৰাখিছোঁ জেনুইন পাব আপোনালোকে এইটো হ'ল 2022ৰ SX অপশ্যনেল SX খালি অপশ্যনেল নহয় অপশ্যনেল আপোনাৰ ডায়মণ্ড কাৰ্ড এলয় হুইল আহে আৰু SXত অকল নৰ্মেল হুইল আহে তো এখন হ'ল SX মানে আপোনালোকে পুছ বটম ষ্টাৰ্ট পাব অটো AC পাব আপোনাৰ এই অটোমোট মানে ষ্টাৰিঙত গোটেইখিনি অফাৰ থকাখিনি পাব আৰু ছানৰুফখন পাব তো গাড়ীখনৰ একদম চাবচোন একদম ধুনীয়াকৈ মানে ইণ্টেৰিয়ৰ চাব পুছ বটম ষ্টাৰ্ট আছে আৰু চিট কভাৰ একদম জেনুইন মানে দামী চিট কভাৰ লগা আছে এইবিলাক কমচে কম 8-10 টকাৰ চিট কভাৰ লগা আছে আমাৰ ইয়াৰ পৰা গাড়ী যদি নিয়ে ধৰি লওক কোনোবাই নি পেলাই এক্সট্ৰা এক্সেসৰিজ লগাব নালাগে হয়তো কাৰোবাৰ বেলেগ বেলেগ ইচ্ছা থাকিব পাৰে কিন্তু যিমানখিনি লগাব আছিলে আমি লগাই ৰাখছোঁ আৰু কাষ্টমাৰৰ লগাখিনিও আছে তো এইটো হ'ল আপোনাৰ 2020 মডেলৰ আপোনাৰ সেলেৰি X কয় এইটো মানে সেলেৰি BXI X এইটো মডেলত আপোনাৰ ধৰি লওক BXI অকল BXI আহে আৰু এইটো যেহেতু সেলেৰি Xত আপোনাৰ এইটো ব্লেক হেৰি পাব ব্লেক আৰু হোৱাইটৰ কম্বিনেশ্যনত পাব আৰু এই সাইডত যে আপোনাৰ কি কয় বডি কিট লগা আছে সেইটো কাৰণে এইটো গাড়ী দেখাতো অলপ ধুনীয়া লাগে আৰু গাড়ীখন এনেকৈ গাড়ী মানে কি মোৰ এটা চখ আছে এইখন গাড়ীত মই দেখি পেলাই মোৰ মানে পছন্দ হৈছিলে কাষ্টমাৰ যেতিয়া লৈ আহিছিলে আমি পটককৈ গাড়ীখন লৈছোঁ কাৰণ এইখন গাড়ী আমাৰ শ্ব'ৰুমত বেছি সময় নাথাকে আপোনালোকেও চাব গাড়ীখনৰ ডিটেইলছ চাওক বঢ়িয়া গাড়ীখন চিট কভাৰ ইণ্টেৰিয়ৰ চাই লওক অলপ ভিতৰটো দেখাই দিয়া চাৰিম এই চাওক নিজৰ প্ৰাইভেট ইউজ কৰা গাড়ী আমাৰ ইয়াত ধৰি লওক ভাড়া মাৰা গাড়ী আমি নলওঁৱে কাৰণ ল'বলৈ ইচ্ছা নাযায় ভাড়া মাৰা গাড়ী অলপ হেৰি থাকে না ধৰি লওক বডি বিষয় হওক বা মেইনটেইনৰ দিশে হওক প্ৰাইভেট গাড়ী এখন হ'লে নচলে ঘৰত পেলাই থাকে মাজে মাজে ওলায় সেইবিলাক গাড়ী দেখিলেও গম পোৱা যায় এইটো প্ৰাইভেট আছিলে এইটো কাৰণে আমাৰ অলপ হ'লেও টেলেণ্ট আছে আমি গাড়ীবিলাক যে উঠাওঁ আমাৰ টেলেণ্টত উঠাওঁ আমাৰ মনৰ এটা হেৰি আছে যে মনোবল আছে আমি এখন গাড়ী কাষ্টমাৰক দিলে কাষ্টমাৰে হয়তো আমাক কেতিয়াবা বেয়া ক'ব নোৱাৰে আমাৰ নিজৰ ছেটিছফাই হ'লে কাষ্টমাৰক দিওঁ আমাৰ নহ'লে আমি এখন গাড়ী নউঠাওঁ তো বাইহত এইখন চাওক 2023ৰে বেনু হয় এখন S মডেল হ'লে আপুনি ছানৰুফ নাপায় চেঙৰ কথা হৈছে কি এই পুছ বটম নাপায় আৰু এখনত আপোনাৰ বেক কেমেৰা আছে টাচ স্ক্ৰীন এণ্ড্ৰইড লগা আছে কোম্পানী ফিজত আৰু আনখিনি চাওক জেনুইন পাব তো এইখনৰ দাম ৰাখছোঁ আমাৰ বেনু দুইখনৰ দাম ৰাখছোঁ আমি 8,85,000 এনেকৈ 22-23ৰ গাড়ী আপোনালোকে 8,85,000ত নাপায় 10 লাখৰ ওপৰত দাম কয় মানুহে তো আমি এনেকৈ নকওঁ আমাৰ লোৱাৰ ওপৰত বিক্ৰী কৰা আমি এখন গাড়ীত ধৰি লওক অলপ হ'ল বেপাৰ হ'লে আমি ওলাই দিব পাৰিম আমাৰ এইটো ধাৰণা আছে যে যিমান পাৰোঁ চেল হ'ব লাগে বেপাৰ কম হ'লেও হ'ব বাট চেল হ'ব লাগে তো গাড়ী এখন 2023ৰে হয় তো 22ৰ লাষ্ট যিটো মডেল আহিছে এইটোত আপোনালোকে চাব এইটো ডেল লাইট যিটো কয় আইব্ৰু লাইট নেকি কয় নেকি মই ভালকৈ নাজানো দেই এইটো লাইটৰ যিমানখিনি গাড়ী ওলাইছে পুৰণা গাড়ী বিক্ৰী কৰি এই গাড়ী লৈ আছে মানুহ কিয় জানেনে এই লাইটৰ কাৰণে গাড়ীটো ইমানে ডিমাণ্ড হৈছে আৰু ব্লেক বিউটি গাড়ীত বহুত ডিমাণ্ড আমাৰ ইয়াত ব্লেক আছে আৰু নেক্সা ব্লু কালাৰ আছে দুইখন গাড়ী একে প্ৰাইচ যেহেতু 22ৰ SX হয় আৰু এখন হ'ল 23ৰ S মডেল তো বয়সৰ ডিফাৰেঞ্চৰ কাৰণে দাম একে সমানেই হৈ গ'ল তো বাকী আমাৰ আৰু বহুত ষ্টক আছে আপোনালোকক দেখাই থাকিম ভিডিঅ'টো অলপ দীঘল হৈছে আপোনালোকে চাই থাকিব ভালকৈ যদি নাচায় পুৰা ভিডিঅ'টো নাচায় তেনেহ'লে আমাৰ কিমান ষ্টক আছে কি কি গাড়ী আছে আপোনালোকে দেখা নাপাব আৰু বিশেষকৈ এটা কথা মানে ভাই বন্ধুহঁতক কৈ আছোঁ আমাৰ ভিউৱাৰ্ছক কৈ আছোঁ যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব যিমানে শ্বেয়াৰ কৰিব ইমানে মানে ভাই বন্ধুহঁতক দেখা পাব আপোনালোকে হয়তো ভাই বন্ধু কোনোবা এটা গাড়ী ল'বলগীয়া আছিলে তো আপোনালোকে শ্বেয়াৰৰ জৰিয়তে পাই যাব আৰু ভাল গাড়ী মানে কোনোবা হয়তো ডিলাৰত ভাল বেয়া মিলি পেলাই বিক্ৰী কৰিছে আমাৰ ইয়াত অকল ভালে গাড়ী পাব এইটো চেলেঞ্জৰ মোকাবিলা আছে বদবুৰ কাৰমলে কেতিয়াও মানুহক ঠগাব বিচৰা নাই আৰু নিবিচাৰে ভৱিষ্যতৰ চিন্তা ভাৱনা আছে যে এইটো বেপাৰ চলি থাকিব আৰু হয়তো আমাৰ ডিলাৰ কৰাৰ উদ্দেশ্য আছে কিন্তু ভাল ব্যৱহাৰ কৰিম ভাল গাড়ী দিম আৰু যদি কোনোবা আমাৰ ইয়াত আহে মানে চাই যাব আমি যেনেকৈ কৈছোঁ যে প্ৰমাণ পাব যে ইয়াত আহিলে গাড়ী ভাল আছে না বেয়া আছে তো বাকী আপোনালোকে চাব এইখন গাড়ী 2015ৰ লাষ্টৰে হয় এইটো হ'ল স্কৰপিঅ হোৱাইট কালাৰ 2015ৰ S10 মডেল এইটো VIP নম্বৰ আছিলে তো গাড়ীখন আছে কেপ্টেইন চিট
আমাৰ ইয়াত এখন গাড়ী অৰিজিনেল প্ৰিণ্টত আছে, কোনো ৰিপ্ৰিণ্ট নাই। ভিতৰটো চাই লওক, কেপ্টেইন চিট হয় গাড়ী, এনেকৈ VIP চিট লগাও আছে। তো এইফালৰ পৰা মানে দেখাটো অলপ গণ্ডগোল হৈছে, পিছফালৰ দৰ্জাটো দেখাই দিয়া। এইটো অলপ পোহৰ নাই, এইটো কাৰণে দেখাত আপোনালোকৰ অলপ ডিষ্টাৰ্ব হ'ব পাৰে। এলয় হুইল লগা আছে। টায়াৰ কণ্ডিশ্যন আপোনাৰ একদম 4টা টায়াৰ এক্সপায়াৰ টায়াৰৰ সৈতে পুৰা নতুন হৈ আছে, কোনো হেৰি নাই। টায়াৰৰ মানে খৰচা নাই, আপোনালোকৰ চিট কভাৰ লগাব নালাগে, গাড়ীখনত নি পেলাই এক্সট্ৰা এক্সেছাৰিজো নালাগে, গোটেইখিনি আপোনালোকে পাই আছে। তো এই অফাৰৰ ঈদৰ অফাৰৰ কাৰণে আমি ৰাখছোঁ এইখন গাড়ীৰ দাম মাত্ৰ 8,50,000 টকা। আপোনালোকে যদি কেছ নিয়ে তেনেহ'লে 8,20,000 টকাত দি দিম এইখন গাড়ী। আপোনালোকৰ পেপাৰৰ সৈতে ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰৰ সৈতে আপোনালোকে 8,20,000 দি দিম এইখন গাড়ী। স্কৰপিঅ S10 মডেল আপোনালোকে 8,20,000 পোৱা বহুত টান আছে। আৰু গাড়ীখন কেপ্টেইন চিট, এলয় হুইল লগা, টায়াৰ 5টা কণ্ডিশ্যন নতুন, ইমানখিনি অফাৰত 8,20,000 পাই আছে। তো ছেকেণ্ড হ'ল আমাৰ ইয়াত আছে এইটো চাওক, ক্লাছিকৰ যিটো নিউ মডেলৰ এলয় হুইল, এইটো গাড়ী এলয় হুইল লগা আছে। আচলতে গাড়ীখন হৈছে 2018 মডেল S11। তো গাড়ীখনৰ এই মালিকৰ চক আছিলে কাৰণে নতুনকৈ এলয় হুইল লগাই দিছে, যিহেতু আজিকালি ক্লাছিকৰ এলয় হুইল দেখাত ভাল লাগে হয়তো, এইটো কাৰণে তেওঁ লগাই দিছে। গাড়ীখন গোটেই গাড়ীটো অৰিজিনেল প্ৰিণ্ট হৈ আছে। ছেকেণ্ড, এইখন গাড়ীটো আপোনালোকৰ 5টা টায়াৰ একদম নিউ কণ্ডিশ্যনত আছে। এখন গাড়ী আপোনাৰ কেপ্টেইন চিট নহয়, নৰ্মেল চিটে হয়। আৰু গাড়ী ইণ্টেৰিয়ৰ চালে গম পাব, প্ৰাইভেট ইউজৰ গাড়ী হয়, কোনো ৰাফ ইউজৰ নহয়, আৰু এক্সিডেণ্ট ৰিজন নায়েই। তো আমাৰ এই পিছফালে এক্সপায়াৰ টায়াৰটো আমি দেখাব বিচাৰিছোঁ। 5টা টায়াৰ নতুন কিয় কৈছোঁ, এক্সপায়াৰ টায়াৰটো চাই লওক, এইটোৱে নতুন হৈ আছে। এইটো দেখা পাইছে নেকি নাই, অলপ পোহৰটো নাই, কিন্তু একদম নতুন কণ্ডিশ্যনত হৈ আছে। গাড়ী ক'তো ৰিপ্ৰিণ্ট নাই, অলপ সৰু সুৰা ৰিপ্ৰিণ্ট থাকিব পাৰে। তো গাড়ীখন আচলতে হৈছে কি S11, আৰু গাড়ীখন হৈছে 2018 মডেল। আমি নাম্বাৰটো উঠাই দিছোঁ, এইটো কাৰণে আমি NOC ইছ্যু কৰাই দিছোঁ। আপোনালোকে য'তে চাই এই গাড়ীখনৰ নাম্বাৰ হৈছে আদাৰ ষ্টেট, আমাৰ অসমৰ নহয়, ৱেষ্ট বেংগলৰ নম্বৰ আছিলে। আমি এতিয়া NOC ইছ্যু কৰিছোঁ। এতিয়া ধৰি লওক কোনোবাই শিলচৰ চাইছে, গুৱাহাটী চাইছে, যিকোনো ঠাইত চাই আমি পেপাৰৰ সৈতে গাড়ীখন দিব পাৰিম 12,50,000ত। যদি আপোনালোকে কেছ নিয়ে যিমান পাৰোঁ ডিছকাউণ্ট দিম, অন টেবুল আহিলে পাই যাব। আৰু আমাৰ ইয়াত ফাইনেন্সৰ ক্ষেত্ৰত ধৰি লওক গোটেইখিনি গাড়ী ফাইনেন্স হ'ব, কোনো গাড়ী ফাইনেন্স নহয় বুলি নহয়, চব গাড়ী ফাইনেন্স হ'ব। তো ফাইনেন্সৰ ক্ষেত্ৰত ধৰি লওক কোনোবাই সোধে যে ডাউন পে'মেণ্ট কিমান দিব লাগিব, কিমান EMI আহিব। চাওক দাদা, আপোনালোকে যদি ডাউন পে'মেণ্ট বিচাৰে কিমান দিব লাগে, যিকোনো দামত আপোনালোকে এইটো চাব যে গাড়ীখনৰ দাম যদি 4 লাখ টকা হয়, আপুনি 20% বা 15% বা 20-25% এনেকৈ ধৰি হিচাপ কৰি আপোনালোকে ফাইনেন্সৰ হিচাপখিনি ওলাই ল'ব পাৰিব। তো আমাৰ সুধিব নালাগে যে কিমান ডাউন পে'মেণ্ট দিব লাগিব, আপোনালোকৰ যিমান বেছিকৈ দিব পাৰে ইমানে ভাল। অল্টো গাড়ী যদি নিয়ে মেক্সিমাম 50,000-ৰ পৰা 60, 70, 80,000, 1 লাখ টকা। 1 লাখ টকা হ'লে ভাল, একদম মানে কেঞ্চেল নহয়, 100% হ'বই। 50-60,000 দিলে অলপ কনফিউজন থাকে, ফ'ৰ্চ কৰি ফাইনেন্সাৰক দিবলগীয়া হয়। তো আপোনালোকে চেষ্টা কৰিব যে 80-ৰ পৰা 1 লাখ দিবৰ কাৰণে। ইকোভেন 1 লাখ টকা দিলে হ'ব। এক্সপ্ৰেছ 1 লাখ প্লাছ হ'ব লাগিব, 1,20,000, 1,10,000, 1,30,000 এনেকৈ দিলে আপোনালোকৰ 100% ফাইনেন্স হৈ যাব। এল্টো গাড়ী আপোনালোক কৈছোঁ না 60,000-ৰ পৰা 1 লাখলৈকে দিলে ভাল হয়। তো ইয়াতে আমাৰ 10-12খনমান এল্টো আছে। গোটেইখিনি এল্টো হ'ল 2020-ৰ, 19-ৰ, আপোনাৰ 21-ৰে হয়। BXI প্লাছ, BXI, LXI আমাৰ গোটেইখিনি। LX আৰু ষ্টেণ্ডাৰ্ড গাড়ী আমি নুঠাওঁ, আমাৰ ইয়াত নাপায়। তো আমি ভিডিঅ'টো অলপ দীঘল হৈছে কাৰণে আপোনালোকে শ্বৰ্টলি দেখাই আছোঁ। চাৰিমাইখিনি আহা, এইটো হ'ল আপোনাৰ কি কয়, এইটো এক্সপ্ৰেছ BXI প্লাছ হয়। BXI প্লাছ মানে এইটো টপ মডেল হয়। এইটোত আপুনি কোম্পানী ভিতৰত এণ্ড্ৰইড পাব আৰু গোটেইখিনি ফেচিলিটি পাই যাব। আৰু কি কয়, কাষ্টমাইজ কৰা যিমানখিনি লগাব লগা আছিলে চবখিনি গাড়ীত লগাই আছে। ছেকেণ্ড হ'ল এইখন 2020-ৰ গাড়ী হয়। গাড়ীখনৰ দাম ৰাখছোঁ আমাৰ 4,30,000 টকা। যদি আপোনালোকে কেছে নিয়ে আমি ডিছকাউণ্ট যিমান পাৰি দি দিম। আৰু পেপাৰটো ইনক্লুডিং আছে জানেই। এখন হৈছে 2020-ৰ আপোনাৰ ইকোভেন, মাত্ৰ চলিছে এইটো চাওক 24,680। তো গাড়ীখনৰ কণ্ডিশ্যন চাওক, একদম নতুন কণ্ডিশ্যন হৈ আছে। এইটো এক্সট্ৰাকৈ লগা আছে। এইটো গাড়ী এইটো আপোনাৰ কি কয়, চিৰিখন লগা থাকিলে দেখাত ভাল লাগে, আৰু ছেফো আছে, মানে কিছুমান ক্ষেত্ৰত বহুত ছেফ আছে গাড়ীখন। গাড়ীখন দেখছে না, একদম অৰিজিনেল প্ৰিণ্টত আছে, টায়াৰ কণ্ডিশ্যনো ভাল হৈ আছে। গাড়ীখন 2020-ৰ মডেল হয়। আমি পেপাৰৰ সৈতে আপোনালোকৰ 4,50,000 বিচাৰিছোঁ। যদি আপোনালোকে এই ঈদৰ ভিতৰত যদি কোনোবা গাড়ী বুকিং কৰে, আমি যিমান দাম কৈছোঁ ঈদৰ কাৰণে 10,000 অফাৰ পাইছে আপোনালোকে। যিমান গাড়ী যি দাম কম সেইটো গাড়ীত 10,000 আপোনালোকে মাইনাছ পাব, ডিছকাউণ্ট পাব। ছেকেণ্ড, ফুল টেংকি তেল পাব।
এই দুইটা অফাৰ থাকিলে আপোনালোকৰ এখন হ'ল আৰু এখন ৱাইগনাৰ চাওক এখন টাইপৰ ৱাইগনাৰ আমাৰ তাত আৰু দুই তিনখন আছে আমাৰ ষ্টক আৰু আছে তো আমি ষ্টকখিনি আজি বৰষুণৰ কাৰণে আপোনালোকক দেখাব নোৱাৰা হৈছো তো ইয়াত আছে 2017 ৱাইগনাৰ এইটো 42175 কিলোমিটাৰ চলিছে জেনুইন ৰান পাইছে জেনুইন গাড়ী অৰিজিনেল প্ৰিন্টত ফাৰ্ষ্ট ওনাৰ গাড়ী তো এখনৰ দাম ৰাখছো দাদা একচুয়ালি ৱাইগনাৰ টাইপ 4 আপোনাৰ ব্লু মিটাৰ যিবিলাক গাড়ী আছে ইমান এইবিলাক গাড়ী আমি 4 লাখৰ তলত বিক্ৰী কৰা নাছিল যেটো আজিকালি মানে নিউ মডেলে মাৰ্কেট অলপ ধৰিছে কাৰণে এইটো গাড়ীৰ অলপ প্ৰাইসটো কমি আহিছে তো আমি এখনৰ দাম ৰাখছো মাত্ৰ আপোনাৰ 3,65,000 এখনৰ দাম ৰাখছো এখন গাড়ী এনেকে প্ৰাইস ৰাখছো কিয় কাৰণে প্ৰাইভেট ইউজৰ কাৰণে যদি কোনবাই লয় ভাল গাড়ী আছে প্ৰাইভেট ইউজৰ কাৰণে কালাৰৰ মেটাৰ নাহে হয়তো ভাড়া মাৰা মানুহৰ কাৰণে বগা কালাৰ লাগে তো আমাৰ ইয়াত বগা কালাৰ अवेलेबल আছে এখন গাড়ীৰ দাম পাইছে আপোনালোকে এখন হৈছে Celerio X ZXi আপোনাৰ টপ মডেল ইয়াৰ ওপৰত আৰু কোনো মডেল নাই Celerio X আমাৰ দুখন আছে দুখনৰ মানে একে ডিজাইন একে মডেল কিন্তু ইয়াতে মানে টপ মডেল আৰু সেকেন্ড মডেল দুইটা মডেল আছে আমাৰ তাত এখন আপোনাৰ 2020 ৰ মডেল হয় 19 সেপ্টেম্বৰ মানে আমি 20 কব পাৰো কিন্তু 20 নকও 19 এৰ কৈ আছো তো Celerio X অপশনাল হয় এখনৰ টপ মডেল গাড়ী আপোনালোকে এখনৰ গুটিকিনি ফেসিলিটি পাব এই সব মানে ইন্টেৰিয়ৰ মানে লেদাৰ সিট কভাৰ লগা আছে আৰু এই টাচ স্ক্ৰিন আছে আপোনাৰ এন্ড্ৰইড লগা আছে আৰু ষ্টাৰিংত আপোনালোকৰ হ্যান্ড কন্ট্ৰলিং সব হেৰি পাই যাব আপোনাৰ সাউন্ড কমা বাড়া ফোন ৰিসিভ কৰা এভৰিথিং ইয়াত পাই যাব আৰু এলোৱেল কোম্পানী ভিডিঅ'ত লগা আছে তো আজি আমি যিমানখিনি আপোনালোকক দেখাইছো ইমানখিনি আমাৰ ইয়াতে প্ৰেজেন্ট আছে কাৰণে দেখাব পাৰিছো আৰু আমাৰ বহু গাড়ী আছে পার্কিংত আছে আজি বৰখনৰ কাৰণে দেখাব পৰা নাই তো এল্টো আমাৰ ইয়াত বহুত আছে এল্টো আপোনাৰ এখন হৈছে 2017 আমাৰ সবচেয়ে মানে কম দামৰ মাজত এখনে আছে আৰু 2017 ৰ গাড়ী আপোনালোকে যিকোনো শোরুমত ডিলাৰত যদি যায় সেকেন্ড হ্যান্ড তো আপোনালোকে 3 লাখ ওচৰা দাম কব কিন্তু আমি মাত্ৰ লগাইছো 2,40,000 টাকা 2017 এলেক্সাই গাড়ী আপোনালোকে নাপায় এনেকা ৰেট কোনো ডিলাৰত নাপায় চ্যালেঞ্জ কৈছো যে 2017 ৰ গাড়ী আপোনালোকে 2,40,000 নাপায় 2,40,000 আপোনালোকে পেপাৰৰ গতি আদি কৰি সব পাই গৈছে ফাৰ্স্ট পাৰ্টি ইন্স্যুৰেন্স ট্ৰান্সফাৰ আদি কৰি সব পাই গৈছে তো ইয়াতে আছে 2021 ৰ আমি লগাইছো দাম 3,55,000 টাকা 21 ৰ গাড়ী আপোনালোকে 4 লাখ টাকা দাম বিচাৰিব কোনবা ডিলাৰ কিন্তু আমাৰ ইয়াত 3,55,000 টাকাত পাইছে এখন গাড়ী এখন হৈছে আপোনাৰ 2019 ৰ ডিসেম্বৰৰ 31 ডিসেম্বৰ 2019 মানে 20 একদিনৰ কাৰণে 19 কৈছো আমি একদিনৰ কাৰণে 20 নকও আমাৰ এটো হেৰি আছে এটা মানে আমি মিছা কথা নকও আৰু আগবাৰাই কথাবিলাক নকও জেনুইন কথা কম এটো চাই লব আপোনালোকে ডিটেইলছ 31 ডিসেম্বৰ 2019 ৰ মডেল হয় এলেক্সাই হয় আমি এখন একদিনৰ কাৰণে 20 কও আৰু 20 নকও 19 কম কিয় জেনুইন জিটো আছে হেটো কম গাড়ী অৰিজিনাল প্ৰিন্টত আছে গাড়ীখন ফাৰ্ষ্ট ওনাৰ আছে আমাৰ ইয়াত যদি কোনবা গাড়ী ফাইনান্সৰ আছে আমাৰ বেংক ক্লিয়ারেন্স সব আমাৰ লগত আছে আপোনালোকে আহিব চাব গাড়ীখন প্ৰথম আপোনালোকে যদি ফাইনান্সত নিয়ে বুকিং দিব বুকিং এমাউন্ট দিয়াৰ পিছত আমি 2 দিনৰ ভিতৰত আপোনালোকে চেষ্টা কৰিম গাড়ীখন ডেলিভাৰি দিব কাৰণে আৰু আপোনালোকে ওয়াৰেন্টি সাথে গাড়ী পাব আমাৰ ইয়াত যিমান গাড়ী আছে আপোনালোকে যদি নিয়ে গিয়াৰ বক্স ইঞ্জিনৰ আপোনালোকে 1 বছৰৰ ওয়াৰেন্টি পাব 1 বছৰ পিছত যদি গিয়াৰ বক্সৰ আৰু যদি আপোনাৰ ইঞ্জিনৰ যদি কোনো প্ৰবলেম আহে আমি গুটেকিনি হেৰি কৰিম আপোনালোকক হেল্প কৰিম যিমানখিনি আমাৰ আয়ত্ত আছে আমাৰ যিমানখিনি হেৰি আমাৰ নিজৰ গেৰেজ আছে নিজৰ সাৰ্ভিসিং সেন্টাৰ আছে আপোনালোকে লৈ আহিব আমি ফুললি সাৰ্ভিস দিম আপোনালোকক সেকেন্ড হৈছে এখন হল 2021 ৰ এলেক্সাই হোৱাইট কালাৰৰ এখনৰ ৰাখছো আমি দাম মাত্ৰ 3,50,000 টাকা আপোনালোকে আহি চাই লব বেলেগ শোরুমৰ লগত কম্পেয়াৰ কৰি চাব আমাৰ ইয়াৰ ডিলাৰৰ যিমান গাড়ী আছে ফুলফিল গাড়ী পাব আৰু গাড়ীগিলা এক্সিডেন্ট নাপায় আৰু 99% অৰিজিনাল পাব কাৰণ 1% হয়তো প্ৰেছলেছ টাচপিন হ'ব পাৰে তো এইটো কাৰণে আপোনালোকক মই নিজেকে কৈ দিছো কাৰণ মিছা কথা নকও টাচপিন থাকিলে আমি নিজে দেখাই দিও যে দাদা এইখিনি প্ৰিন্ট আছে এইখিনি অলপ প্ৰেছ আছিল আমি এনেকা কৰিছো এনেকা কৰিছো আপুনি ঘৰত যাই যে কোনবা কো প্ৰিন্ট আছে এনেকা কনফিউজন না ৰাখিব আমি নিজে কৈ দিম নিজৰ ফালৰ পৰা কৈ দিম ইয়াতে আছে আমাৰ 2020 ৰে গ্ৰে কালাৰ বহু কাস্টমাৰৰ 21 ৰ গাড়ী মানে আমাৰ এখন 20 নহয় 21 ৰ হয় গ্ৰে কালাৰ বহুতৰ পছন্দ আছে মানে নিজৰ ইউজৰ কাৰণে ৰাখে হয়তো বগা গাড়ী নিয়েলে হোয়াইট কালাৰৰ নিয়েলে কি হয় মানুহে ভাবে যে এটো বাড়া গাড়ী হয়তো এটো কাৰণে নিনিয়ে এটো কাৰণে আমি গ্ৰে কালাৰ ৰাখছো এটো সুইটেবল কালাৰ সবৰে পছন্দ হয় আৰু ইয়াত বহু আমাৰ ষ্টক আছে চাই লব আপোনালোকে গুটেকিনি সাৰিমে দেখাই দিয়া বাকি আৰু গাড়ী আছে আৰু এটা কথা হল আপোনালোকে কারমলৰ পৰা হন্ডাই না ৰাখিব কারমলত যিমান জি গাড়ী আছে আপোনালোকে একদম ফ্ৰী মাইন্ডত আহি লৈ যাব কারমলত স্যাটিসফাই কৰা গাড়ী মানে আপোনালোকৰ বৰখা টাকা গাড়ী কোনো কনফিউজন না ৰাখিব
আৰু ইয়াত যিমান গাড়ী আছে আৰু গাড়ী আছে আপোনালোকৰ আৰু যদি কোনোবা ডিমান্ড থাকে যে আমাৰ এইটো গাড়ী লাগে আমাৰ গাড়ী এখন বিক্ৰী কৰিম আমাৰ ইমান আৰু এটা কথা কৈছো ভালকে বুজি ল'ব আমাৰ ভিডিঅ'টো লাষ্টলৈকে চাইছে নিশ্চয় এইটো কাৰণে আমি এইটো কৈছো যে আমাৰ ইয়াত যদি আপোনালোকে চাই গাড়ী এক্সচেঞ্জ কৰিব তেনেহলে পাৰিব কিন্তু 2018 ৰ ওপৰখিনি লাগিব তলৰখিনি আমি নলওঁ আৰু আমি অলপ নতুন গাড়ীগিলা লওঁ পুৰণা গাড়ীগিলা মানে লোৱাটো অলপ আমাৰ সন্দেহ থাকে আৰু কাষ্টমাৰক দিলেও হয়তো কিবা এটা প্ৰব্লেম আহি যাব পাৰে এইটো কাৰণে আমি অলপ কম বয়সৰ গাড়ীগিলা লওঁ যেহেতু মানুহে নতুন বুলি ভাবি ইউজ কৰিব পাৰে সেইটো কাৰণে এক্সচেঞ্জও হ'ব আমাৰ ইয়াত আৰু ফাইনেন্স ফেচিলিটি আছে আৰু যদি কোনোবাই মানে ভাবিছে যে মানে এই গাড়ী এখন ল'ব আহিছো আৰু আজি লৈ যাম ফাইনেন্সত আমি ট্ৰাই কৰিম একদিনত আপোনাৰ ডকুমেন্টস যদি ওকে থাকে আমি ট্ৰাই কৰিম একদিনত আপোনাক গাড়ীখন ডেলিভাৰি দিব বহু শ্বৰুমে কৈ দিয়ে যে আমি একদিনত ডেলিভাৰি দিব পাৰিম ট্ৰাই কৰি চাব একদিনত দিব নোৱাৰে কিন্তু আপোনাৰ যদি পেপাৰৰ গতি আপোনাৰ ডকুমেন্টছৰ গতি যদি পুৰা ক্লিয়াৰ থাকে আমি ট্ৰাই কৰিম একদিনত আপোনাক ডেলিভাৰি দিব পাৰিম আৰু আশা ৰাখিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু এই বেছিকে শ্বেয়াৰ কৰিব ভাই বন্ধুহঁতে দেখা পাব কোনবা গাড়ী লোৱাৰ ইচ্ছা আছে ভাল গাড়ী এখন ল'ব ইচ্ছা আছে কাৰমল বদৰপুৰৰ পৰা লৈ যাব তো আমাৰ এইটো শুভেচ্ছা থাকিল ঈদৰ বিশেষকৈ কাইলৈ ঈদ যেহেতু ঈদৰ শুভেচ্ছা থাকিল আৰু ঈদৰ ভাল জানি গম পায় ঈদৰ এটা অফাৰ দিছো আমি 10,000 পাৰ গাড়ীত আপোনালোকে কম পাব আৰু সেকেন্ড হৈছে ফুল তেল পাব ফুল ট্যাঙ্কি তেল পাব এইটো ঈদৰ অফাৰ থাকিল আৰু পাৰ প্ৰত্যেক গাড়ী আপুনি 10,000 টাকা ডিসকাউন্ট পাব কন্টেবল আহিলে আৰু চেষ্টা কৰিম আপোনালোকৰ কিন্তু এটা অফাৰ থাকিল ঈদৰ কাৰণে 10,000 টাকা ডিসকাউন্ট পাব আৰু ফুল ট্যাঙ্কি তেল পাব তো আজি আমাৰ ইয়াতে ভিডিঅ' শেষ কৰিলো ভাই বন্ধু যদি কিবা ভুল ভাল হয় তেনেহলে মাফ কৰিব আৰু ভুলেৰ ফালে নাচাই শুদ্ধৰ ফালে চাই আপোনালোকে আগবাঢ়ি যাওক আৰু কাৰমলক আগবাঢ়াই লৈ যাওক ঈদৰ শুভেচ্ছা থাকিল জয় হিন্দ